আপোনালোক সকলোকে এই ঘূৰিপাতালৈ স্বাগতম। আজি আমি পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডৰ লেণ্ড ৰিফৰ্মছৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। চ' লেণ্ড ৰিফৰ্মছটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আগৰ যি আমাৰ এগ্ৰেৰিয়ান ৰিফৰ্মছ আছিল তাত মই কৈছিলোই যে এগ্ৰেৰিয়ান ৰিফৰ্মছৰ চবতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে লেণ্ড ৰিফৰ্মছ। ঠিক আছে, চ' আজি আমি বিতংভাৱে চাম যে লেণ্ড ৰিফৰ্মত কি কি ইনিচিয়েটিভ লোৱা গৈছিল বা কি এক্টছ অনা গৈছিল। ঠিক আছে, চ' ফাৰ্ষ্ট ভিডিঅ'টোৰ আৰম্ভণিতেই মই আপোনালোকক জনাওঁ যে আমাৰ এটা ইনিচিয়েটিভ আছে, ফ্ৰী ইনিচিয়েটিভ আপোনালোকৰ কাৰণে, যে আপোনালোকে আগন্তুক যি APSC প্ৰিলিমছ দিবলৈ গৈ আছে সেই প্ৰিলিমছৰ কাৰণে পেপাৰটো টান আহিব বুলি আমি জানোৱেই, সহজ বুলি কেতিয়াও নাভাবিব, এই বছৰতকৈ টান আহিব। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, বহুত বেছি MCQ প্ৰেক্টিচ কৰিব লাগিব। আৰু যিমান বেছি MCQ প্ৰেক্টিচ কৰিব সিমান আপোনালোকৰ আইডিয়া হ'ব যে কেনেকুৱাকৈ আমি শুদ্ধ এনচাৰটো বাছি উলিয়াব পাৰিম, আমি এলিমিনেট কৰি পেলাই ৰাইট এনচাৰটো ক্লিক কৰিব পাৰিম। আৰু তাৰ কাৰণে আমাৰ এই ইনিচিয়েটিভটো আমি ডেইলি কি দি আছো, 10টাকৈ MCQ দি আছো আমাৰ ৱেবছাইটত ফ্ৰী অফ কষ্ট আপোনালোকৰ কাৰণে। আপোনালোকে তাত গৈ পেলাই আমাৰ ৱেবছাইট ভিজিট কৰি তাতে পাব ইয়াৰ লিংকটো, তাত আপোনালোকে ডেইলি প্ৰেক্টিচ কৰিব পাৰিব। ঠিক আছে, এতিয়া আৰু এটা ইনিচিয়েটিভ আছে আমাৰ ফালৰ পৰা আপোনালোকলৈ, যে পাৰ্চুইট 365। ইয়াত আপোনাৰ কি হ'ব, MCQ চিৰিজ আছে। ঠিক আছে, ইয়াত টোটেল MCQ 50টা পাব, টোটেল টেষ্ট 52টা পাব। ঠিক আছে, ডেছক্ৰিপটিভ টেষ্ট আছে, প্ৰিলিমছৰ, মেইনছৰ আছে, CSET-ৰ আছে, কাৰণ CSET-ত বহুতেই আপোনাৰ কি হয় ফেইল কৰে, আৰু CSET-টো লাইটলি নল'ব। CSET পাছ কৰিলেহে আপোনাৰ GS পেপাৰখনত পাছ কৰাৰ মূল্যটো থাকিব, নহ'লে GS যিমানেই কষ্ট নকৰক CSET ফেইল মানে ফেইল, মানে চ' আৰু বেলেগক কৈ লাভ নাই। আৰু ফেইলাৰটো এনেকুৱা ন, ফেইলাৰত কোনো আপোনাৰ এক্সপ্লেনেশ্যন নাথাকে, বা ফেইলাৰ আপুনি যদি ফেইল আছে জাষ্ট ফেইল ইজ ফেইল। কিন্তু ছাকচেছ হ'লে আপুনি বহুত এক্সপ্লেইন কৰিব পাৰিব, মই এনেকৈ পঢ়িছিলোঁ তেনেকৈ পঢ়িছিলোঁ। কিন্তু ফেইল হ'লে আপোনাক কোনে একো সুধিব নাহে। সেইটো কাৰণে ফেইল যাতে নহয় তাৰ কাৰণে আপোনালোকে কি কৰিব, নিজকে এনেকুৱাকৈ প্ৰিপেয়াৰ কৰক যাতে এইবাৰ ক্লিক কৰিব পাৰে। আৰু এটা আমাৰ ইনিচিয়েটিভ আছে যে আমাৰ ক্ৰেছ কোৰ্চ লঞ্চ হৈছে APSC প্ৰিলিমছৰ কাৰণে। আপোনালোকে আমাৰ ক্ৰেছ কোৰ্চটো পাৰচেজ কৰিব পাৰে, আমাৰ ৱেবছাইট ভিজিট কৰক। আৰু যদি সবিশেষ লাগে তেতিয়াহ'লে এই নাম্বাৰটোত ফোন কৰিলেও আপোনালোকে ক্ৰেছ কোৰ্চটোৰ বিষয়ে গোটেইখিনি বস্তু জানি যাব। আৰু আমাৰ এই ক্ৰেছ কোৰ্চটোৰ থ্ৰুৰে আমি 1-to-1 গাইডেন্স প্ৰভাইড কৰিম। আমাৰ লাইভ আৰু ৰেকৰ্ডেড বহুত ক্লাছেছ আছে, MCQ প্ৰেক্টিচ কৰাম। ঠিক আছে, CSET প্ৰেক্টিচ কৰাম, এই গোটেইবোৰ আমি কৰাম যাতে আপোনালোকৰ প্ৰিলিমছৰ কাৰণে কি হয়, কোনো ধৰণৰ চিন্তা নাথাকে আৰু প্ৰিলিমছ যাতে ইজিলি ক্ৰেক হৈ যায়। প্ৰিলিমছ ক্ৰেক কৰাটো ইজি হয়, খালি কি লাগিব, আপোনালোকৰ কনচেপ্টবোৰ বেছি ভাল হ'ব লাগিব, কনচেপ্টবোৰ পুৰা ডিপ কনচেপ্ট থাকিব লাগিব। আৰু কনচেপ্টবোৰ এনেকুৱা নহয় যে অকল কিতাপ পঢ়িয়ে কনচেপ্ট হ'ব, বিভিন্ন ধৰণে য'ত মানে এনি টাইম মাইণ্ডটো খোলা ৰাখিব পাৰিব, কিবা দেখিছে কিবা শুনিছে এভৰিথিং, মানে চব বস্তু আপুনি কি মনত ৰাখিব লাগিব যাতে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ প্ৰয়োজন হৈ যাবও পাৰে। চ' এইকেইটা হৈছে QR কোড। এইকেইটা QR কোড আপোনালোকে ইউজ কৰিব পাৰে। ফাৰ্ষ্টটো হৈছে ফাউণ্ডেশ্যন কোৰ্চৰ, ছেকেণ্ডটো হৈছে অপেন মক টেষ্ট ফ্ৰী, যিটো ফ্ৰী আছে, আৰু থাৰ্ডটো আছে APSC ক্ৰেছ কোৰ্চৰ কাৰণে। ঠিক আছে, আপোনালোকে এইকেইটা QR কোড কেইটা ইউজ কৰিব পাৰে। এতিয়া আজিৰ আমাৰ টপিকটো হৈছে লেণ্ড ৰিফৰ্মছ। অ'কে, লেণ্ড ৰিফৰ্মছ চোৱাৰ আগতে আগৰ ভিডিঅ'টোত মই অকণমান থুলমূলকৈ কৈছিলোঁ, ষ্টিল লেণ্ড ৰিফৰ্মছ আমি যেতিয়া আৰম্ভ কৰিম মই আৰু অকণ ভালকৈ কৈ দিওঁ যে লেণ্ড ৰিফৰ্মছ চোৱাৰ আগতে আমি আমাৰ পোষ্ট ইণ্ডিপেণ্ডেন্সৰ লেণ্ড ৰিফৰ্মছৰ আগতে ইণ্ডিয়াত লেণ্ডৰ লগত ৰিলেটেড যিবিলাক আহিছিলে ইনিচিয়েটিভ সেইবিলাক অলপ জানি লওঁ। চ' ব্ৰিটিছ গভৰ্ণমেণ্টে যেতিয়াৰ পৰা দিৱানী ৰাইটছ পালে 1765-ৰ পৰা, ব্ৰিটিছ গভৰ্ণমেণ্টে যেতিয়া দিৱানী ৰাইটছ পালে তাৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে, বিভিন্ন ধৰণৰ ইনিচিয়েটিভ কিছুমান ল'লে, বিভিন্ন ধৰণৰ চেঞ্জেছ কিছুমান আনিলে। আৰু তেওঁলোকৰ মেইন উদ্দেশ্য আছিল মেক্সিমাম টেক্স বসুল কৰা কাৰ পৰা, আমাৰ পিজেন্টছ বিলাকৰ পৰা, টেনেন্টছ বিলাকৰ পৰা। আৰু তাৰ কাৰণে প্ৰথমে ইজাৰাদাৰী চিষ্টেম আনিছিল 1772-ত ৱাৰেন হাষ্টিংছৰ টাইমত, কিন্তু সেইটো ফেইল হ'ল। ফেইল হোৱাৰ পিছত 1793-ত আমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট আনিলে। কাৰ আণ্ডাৰত আনিলে, পাৰ্মানেণ্ট ছেটেলমেণ্ট লৰ্ড কৰ্ণৱালিছৰ দিনত আনিলে। আৰু পাৰ্মানেণ্ট ছেটেলমেণ্টক জমিনদাৰী চিষ্টেম বুলি কোৱা হৈছিলে। কোনটো এৰিয়াত, বিশেষকে বিহাৰ, উৰিষ্যা আৰু বেংগল। ঠিক আছে, এই ৰিজনটোত কি কৈছিলে, পাৰ্মানেণ্ট ছেটেলমেণ্ট বা জমিনদাৰী চিষ্টেম আনিছিলে। পাৰ্মানেণ্ট ছেটেলমেণ্ট এইটো কাৰণে কোৱা আছিল কাৰণ তাৰ যিটো ৰেণ্ট আছিল ৰেণ্টটো ফিক্স ৰখা গৈছিলে। ঠিক আছে, তাৰমানে তেওঁলোকে কি কৰিছিলে, গভৰ্ণমেণ্টৰ মানে ব্ৰিটিছ গভৰ্ণমেণ্টে কিছুমান জমিনদাৰ এপইণ্ট কৰিছিলে। সেই জমিনদাৰ বিলাকে কি কৰিছিলে, জমিনদাৰ বিলাকে টেনেন্টছ বিলাকৰ পৰা ৰেণ্ট লৈছিলে। টেনেন্টছ বিলাকে তেওঁৰ যি খেতিত কাম কৰে আৰু সেই মাটিবিলাক কি কৰিছিল, এই ছেটেলমেণ্ট চিষ্টেমটোৰ আণ্ডাৰত গোটেই মাটিবোৰ জমিনদাৰৰ নামত আছিলে, টেনেন্ট বা পিজেন্টছ বিলাকৰ নামত নাছিলে। পিজেন্টছ বিলাকে তেওঁৰ মাটিত খেতি কৰিছিলে, খেতি কৰি পেলাই তাৰ পৰা আপোনাৰ কি দিব লগা আছিল, টেক্স দিব লগা আছিল। সেই টেক্সবোৰ জমিনদাৰে বসুল কৰে, জমিনদাৰে বসুল কৰি পেলাই কি কৰে, তাৰ পৰা 1% তেওঁ ৰাখে, ৰাখি পেলাই বাকী 10টা মানে 10% কালে দি পঠিয়াই, ইষ্ট ইণ্ডিয়া কোম্পানীলৈ দি পঠিয়াই। তেনেকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানে এটা ফিক্স কৰি দিছিল যে ইমানখিনিয়ে জমিনদাৰজনে কি দিব লাগিব, আৰু বাকী যিমান
যিমানখিনি ওলাই জমিনদাৰজনে নিজে কি কৰিব পাৰিব নিজে ৰাখিব পাৰিব আৰু তাৰ সাৰপ্লাস যিটো এমাউন্ট আছে সেইটো আকৌ সেই ল্যান্ডটোৰ আপগ্ৰেডেশনত মানে আকৌ যাতে ফসল মানে নেক্সট টাইম যাতে খেতি ভাল হয় তাৰ কাৰণে তাক আপগ্ৰেডেশনত মানে ইমপ্ৰুভমেন্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব কিন্তু সেইবিলাক জমিনদাৰে ব্যৱহাৰ কৰা নাছিল আৰু এই জমিনদাৰী সিস্টেমটো পিছত গৈ পেলাই বহুত কি হৈছিলে বহুত আপোনাৰ ক্লেশ হৈছিলে আৰু এই জমিনদাৰী সিস্টেমটো ফেইল হৈছিলে আৰু জমিনদাৰী সিস্টেমৰ এটা মানে আপুনি ক'ব গ'লে ইয়াৰ এটা ৰিজনৰ কাৰণে কি হৈছিলে নাক্সালাইটৰ নিচিনা যি প্ৰবলেম হৈছিল 1967ত যেতিয়া নাক্সালাইট ষ্টাৰ্ট হৈছিলে সেই নাক্সালিজমৰ নিচিনা এটা প্ৰবলেম ললে কোনে লৈ গৈছিলে একচুয়ালি এই জমিনদাৰী সিস্টেমৰ যি মানে এট্ৰচিটিজ আছিল এই জমিনদাৰী সিস্টেমৰ যিটো নিগেটিভ পইণ্টছ আছিল সেইবিলাকে কি কৰিছে নাক্সালিজম পিছৰ পিৰিয়ডত পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত গ্ৰ' কৰাত সহায় কৰিছিলে আৰু এই জমিনদাৰী সিস্টেমত আন্ডাৰত মানে কি হৈছিল জানে জমিনদাৰসকলে যিবিলাক আমাৰ পিজেন্টছ আছিল তেওঁলোকক বহুত বেছি এক্সপ্লইট কৰিছিলে আৰু ইয়াৰ লগতে তেওঁলোকৰ এটা কনসেপ্ট এটা আছে ইয়াৰ লগত ৰিলেটেড সেইটো হৈছে এবচেন্টি ল্যান্ডলৰ্ডিজম ঠিক আছে বা এবচেন্টি জমিনদাৰিজম তাত কি হৈছিলে মানে জমিনদাৰসকলে বহুত বেছি টেক্স লয় ন লৈ পেলাই সিহঁতৰ কি হৈছে লাইফষ্টাইল ডেভেলপ হ'ল লাইফষ্টাইল যেতিয়া সিহঁতৰ ডেভেলপ হ'ল সিহঁতি ক'ত আৰু গাঁৱত থাকিব সিহঁতি ক'ত গুচি গৈছিলে টাউনত থাকিব গুচি গৈছিলে আৰু যেতিয়া সিহঁতি টাউনত বা চিটিত থাকিব গুচি গৈছিলে তেতিয়া সেই টেক্স কালেক্ট কৰিবৰ কাৰণে সিহঁতৰ তলতো মানে সেই জমিনদাৰ বিলাকেও নিজৰ তলত কিছুমান মানুহ ৰাখি দিছিল সেই মানুহবিলাকে টেক্স কালেক্ট কৰিছিল আৰু সেই মানুহবিলাকে বহুত বেছি এট্ৰচিটিজ কৰিছিল আৰু আমাৰ যিবিলাক দুখীয়া পিজেন্টছ আছিল পিজেন্টছ বিলাকে বহুতে তেওঁলোকৰ জমিন হেৰুৱাব লগা আছিল ল্যান্ড হেৰুৱাব লগা আছিল তেওঁলোকে মানি লেণ্ডাৰৰ পৰা পইচা ধাৰলৈ আনি পেলাই কি কৰিব লগা আছিল টেক্স পে কৰিব লগা আছিল আৰু যাৰ ফলত কি হৈছে তেনেকুৱাকে টেক্স পে কৰাৰ ফলত তেওঁলোকে বহুত বেছি ধাৰত পোত গৈছিল বহুত মানে বহুতে সুইচাইড কৰিব লগা আছিল বহুত পিজেন্টছ বিলাকে ঠিক আছে অৱস্থা একদম বেয়া হৈ গৈছিল ফেমাইন আহি গৈছিল চবতে ঠিক আছে এতিয়া এই জমিনদাৰী সিস্টেমটো মই অলৰেডি ক'লো যে জমিনদাৰী সিস্টেমটোৰ পিছত গৈ পেলাই কি কৰিলে নাক্সালিজমৰ এটা মানে নাক্সালিজম উদ্ভৱ হোৱাৰ এটা জৰিয়াত হ'ল যি আমাৰ নাক্সাল নাবাৰী ভিলেজত ফাৰ্ষ্ট এটেক হৈছিলে সেইটো জমিনদাৰী সিস্টেমৰে এটা কি বুলি ক'ব পাৰি এটা ইয়াৰ উৎপত্তি বুলি ক'ব পাৰি ঠিক আছে জমিনদাৰী সিস্টেমৰ এটা আউটপুট বুলি ক'ব পাৰি ঠিক আছে কোনে আপোনাৰ ফাৰ্ষ্ট আনিছিল 1793 লৰ্ড কৰ্ণৱালিছে আনিছিল কিন্তু জমিনদাৰী সিস্টেমটো বা আমাৰ পাৰ্মানেন্ট সেটেলমেন্ট সিস্টেমটো অনলি বিহাৰ উৰিষ্যা আৰু বেংগল ৰিজনতহে আছিল আৰু আছিল অকল বিহাৰ বেংগল উৰিষ্যা এইকেইটাতো নহয় যি আমাৰ সাউথাৰ্ণ মাদ্ৰাছ প্ৰভিন্স আছিল মাদ্ৰাছ প্ৰভিন্স আমাৰ ইণ্ডিয়াখনৰ এই ৰিজনটো মাদ্ৰাছ প্ৰভিন্স আছিল ইয়াৰ সাউথাৰ্ণ ৰিজনটো আৰু ইফালে বেনাৰস ওকে বেনাৰস আৰু সাউথাৰ্ণ মাদ্ৰাছ প্ৰভিন্সটো কি আছিলে জমিনদাৰী সিস্টেমটো ইমপ্লিমেন্ট কৰা গৈছিলে তাৰ পিছত আহি গৈছে আপোনাৰ ৰায়তবাৰী সিস্টেমটো কি আছিলে ৰায়তবাৰী সিস্টেমটো 1820ত থমাস মুনৰোয়ে আনিছিলে থমাস মুনৰো ঠিক আছে ওকে এইটো ক'ত আনিছিলে ৰায়তবাৰী সিস্টেমটো মেইনলি আমাৰ যি নৰ্থাৰ্ণ যি মাদ্ৰাছ প্ৰভিন্স আছিল নৰ্থাৰ্ণ মাদ্ৰাছ প্ৰভিন্স বম্বে প্ৰভিন্স আৰু আসাম ৰিজন ইয়াত মানে কি কৰিছিলে ৰায়তবাৰী সিস্টেম আছিল ৰায়ত মানে হৈছে যিবিলাক পিজেন্টছ আছিল তেওঁলোকক ৰায়টছ বুলি কৈছিলে আৰু এই পিজেন্টছ বিলাকৰ পৰা ডাইৰেক্ট কি কৰিছিলে কোনো ধৰণৰ মিডলমেন নোহোৱাকে আমাৰ ডাইৰেক্ট মানে কন্টেক্ট কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডাইৰেক্ট সিহঁতৰ পৰা টেক্সটো লৈছিলে ঠিক আছে এইটো পিছত গৈ পেলাই ফেইল হ'লগে ক্লিয়াৰ নেক্সট আছে আপোনাৰ 1822ত লঞ্চ কৰা মাহালবাৰী সিস্টেমটো কোনে হল্ট মেকেনজিয়ে লঞ্চ কৰিছিলে 1822ত আৰু এই মাহালবাৰী সিস্টেমটো বিশেষকৈ যি নৰ্থ ইণ্ডিয়ান ষ্টেট বিলাক আছিল বা পাঞ্জাব হাৰিয়ানা ইউপি এইবিলাক ৰিজনত কি কৰিছিলে মাহালবাৰী সিস্টেমটো লঞ্চ কৰিছে মাহাল মানে হৈছে ভিলেজ ইয়াত মানে কি হৈছে এখন ভিলেজৰ মানে যিবিলাক ভিলেজ হেডমেন আছিল সেই হেডমেনজনে মানে কি কৰিছিলে মেইন লিডাৰ হিচাপে কাম কৰিছিল এই আমি জমিনদাৰী সিস্টেমত যেনেকৈ জমিনদাৰে পিজেন্টছৰ পৰা টেক্স কালেক্ট কৰি পেলাই কাক দিয়ে ব্ৰিটিছক দিয়ে মাহালবাৰী সিস্টেমত যিজন ভিলেজ হেডমেন আছিল তেওঁৰ ওপৰত দায়িত্ব আছিল যাতে তেওঁ সেই টেক্স কালেক্ট কৰি পেলাই কি কৰিব ব্ৰিটিছ গভৰ্ণমেণ্টক দিব সো মহালক মানে এখন ভিলেজক কনসিডাৰ কৰিছিল ইণ্ডিভিজুৱেল পিজেন্টছক কনসিডাৰ কৰা নাছিল সেই গাঁওখনৰ পৰা ইমান টেক্স আহিব আহি পেলাই সেই গাঁওখনৰ মানুহখিনিয়ে কি কৰিব সেই মাহালবাৰী সিস্টেমৰ থ্ৰুদি টেক্সটো দিব ঠিক আছে এইটো ক'ত আছিলে আপোনাৰ এইটো আপোনাৰ নৰ্থ ইণ্ডিয়ান সাইডত আছিলে আৰু এই ৰায়তবাৰী সিস্টেমটো ক'ত আছিল বুলি কৈছিলো আপোনাৰ নৰ্থাৰ্ণ যি মাদ্ৰাছ প্ৰভিন্স আছিল বম্বে প্ৰভিন্স আছিল আৰু আমাৰ অসম ইয়াতো এই ৰায়তবাৰী সিস্টেমটো আছিলে আৰু এই যিটো আপোনাৰ জমিনদাৰী সিস্টেম কৰিছিল বিহাৰ বেংগল উৰিষ্যা সাউথাৰ্ণ কি আছিলে মাদ্ৰাছ প্ৰভিন্স আৰু ইফালে বেনাৰস এইখিনি ৰিজনত আছিলে ক্লিয়াৰ ব্ৰিটিছে এইকেইটা আপোনাৰ সিস্টেম আনিছিলে কি কৰিবৰ কাৰণে ল্যান্ড ৰিফৰ্মছৰ কাৰণে আৰু আমাৰ কি কৰিছে তেওঁলোকৰ ৰেভিনিউ জেনেৰেট কৰিবৰ কাৰণে কিন্তু এই তিনিটা সিস্টেমেই ফেইল হৈছিল ঠিক আছে এই তিনিটা সিস্টেমেই ফেইল হৈছিল ফেইল হোৱাৰ ফলত আমাৰ ইণ্ডিয়াৰ মানে
এগ্ৰিকালচাৰ চিনেৰীটো একদম বেয়া হৈ গৈছিল এগ্ৰিকালচাৰ চিনেৰী ইমান বেয়া হৈ গৈছিল যে বহুত বেছি কি হৈছিলে ফেমাইন আহিব লগা আছিল ফাৰ্ষ্ট যিটো ইজাদাদাৰী চিষ্টেমৰ কথা কৈছো 1765ত আনিছিল ন ৱাৰেন হেষ্টিংছৰ দিনত ইজাদাদাৰী চিষ্টেমতো ইমান বেয়া অৱস্থা হৈ গৈছিলে তাত মানে অকচনৰ থ্ৰু দি যোনে চবতকে হায়েষ্ট বিডিং কৰে যে মই ইমান টেক্স আনি দিম তেখেতক কি কৰে সেই মানুহজনক কৰে যে ঠিক আছে তুমি টেক্স আনিবা তেনেকুৱাকে তাক দায়িত্ব দি দিয়া হয় সো সিহঁতিও মানে পিজেন্টছ বিলাকক এক্সপ্লইট কৰাৰ ফলত কি হৈছিল 1770 ঠিক আছে 1765ত ইজাৰাদাৰী চিষ্টেম আহিছিলে ইজাৰাদাৰী চিষ্টেম আহিছিলে 1770 ফেমাইন আহি গৈছিল বেংগলত ঠিক আছে ফেমাইন আহি গৈছিল আৰু এই ফেমাইনত বেংগলৰ টোটেল পপুলেশ্যনৰ 1/3 কি হৈছিলে মৰি গৈছিলে ঠিক আছে 1/3 পপুলেশ্যন শেষ হৈ গৈছিল ঠিক আছে ফেমাইনৰ কাৰণে পিছতো গৈ পেলাই আপোনাৰ কেইবাবাৰো ফেমাইন আহিছে আৰু স্পেচিয়েলি আজাদীৰ আগতে 1943ত ফেমাইন আহিছিলে বেংগলত ঠিক আছে আৰু এই গোটেই ফেমাইন বিলাকৰ মেইন ৰিজনটো কি হৈছিলে কাৰণ তাত এগ্ৰিকালচাৰৰ একদম ডাউনগ্ৰেড গৈছিলে আমাৰ এগ্ৰিকালচাৰৰ যিটো আপোনাৰ বেকবন আছিল বেকবনটো ভাগি দিয়া গৈছিলে আৰু ইয়াৰ ক্ষেত্ৰতে কি আছিলে এই ফেইল হোৱা লেণ্ড ৰিফৰ্মছ বিলাক মানে আৰু বিশেষকে চবতকৈ বেছি ইম্পৰ্টেন্ট কাক দিয়া গৈছিলে জমিনদাৰ বিলাকক দি দিয়া গৈছিলে জমিনদাৰ বিলাকে কি কৰিছিলে জমিনদাৰ বিলাকে এই বেংগল ৰিজনত আছিল ন জমিনদাৰী চিষ্টেম জমিনদাৰ বিলাকে আমাৰ পিজেন্টছ বিলাকক বহুত বেছি এক্সপ্লইট কৰিছিলে পিছত গৈ পেলাই যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হোৱাৰ পিছত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ভাবিলে যে আমি এটা কি কৰিব লাগিব জমিনদাৰী চিষ্টেমটো অঁতৰাব লাগিব কাৰণ জমিনদাৰী চিষ্টেমটোৰ কাৰণে আমাৰ পিজেন্ট খিনি এক্সপ্লইট হৈ আছে আৰু এটা সেকশনে গোটেই মাটিখিনি এনজয় কৰি আছে আৰু তেওঁলোকে গোটেই ৰিসোৰ্সটো খাই আছে আৰু তাৰ কাৰণে কি হৈছে তাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ আউটপুট কমি গৈ আছে আৰু ইফালে আমাৰ পপুলেশ্যন গ্ৰ' হৈ আছে যেহেতু পপুলেশ্যন গ্ৰ' হৈ আছে আমি কি কৰিব লাগিব এগ্ৰিকালচাৰ আউটপুটটো ইনক্ৰিজ কৰিব লাগিব আৰু এগ্ৰিকালচাৰ আউটপুটটো ইনক্ৰিজ তেতিয়াহে হ'ব যেতিয়া আমি কি কৰিব লাগিব আমি কিছুমান ৰিফৰ্মছ আনিম যেনেকৈ টেনেন্সি ৰিফৰ্মছ আনিম লেণ্ড সিলিং ৰিফৰ্মছ আনিম আমি জমিনদাৰী এবলিছ কৰিব লাগিব সো জমিনদাৰী এবলিশ্যনৰ এক্ট কেতিয়া আনিছিল 1951ত আনিলে যাতে আমি কি কৰিব পাৰো জমিনদাৰী এবলিছ কৰিব পাৰো ঠিক আছে এতিয়া ইয়াৰ লগতে এটা কনসেপ্ট আছে ভূদান মুভমেন্ট কেতিয়া ইনিচিয়েট কৰা গৈছিল 1951ত ইনিচিয়েট কৰা গৈছিলে কাৰ আন্ডাৰত আচাৰ্য বিনোৱা ভাৱে তেখেতৰ আন্ডাৰত এজন গান্ধীয়ান নেতা আছিলে আচাৰ্য বিনোৱা ভাৱে আন্ডাৰত ভূদান ইনিচিয়েটিভ লোৱা গৈছিলে আৰু ভূদান মুভমেন্টৰ থ্ৰু দি কি কৰা গৈছিলে ইয়াত বহুত বেছি ইম্পৰ্টেন্ট নহয় জাস্ট আপোনালোকে বস্তুখিনি জানি থব লাগে কনসেপ্ট খিনি ভূদান মুভমেন্টৰ থ্ৰু দি কি কৰিছিল যিবিলাক মানুহৰ আন্ডাৰত সাৰপ্লাস মাটি আছিল তেওঁলোকে যাতে ভলন্টাৰিলি এজন মানুহকনো কিমান মাটি লাগে এজন মানুহক কিমান মাটি লাগে হয় না তেওঁ কিমান খেতি কৰিব কিমান খাবতো বহুত খাব নোৱাৰে হয় না কিন্তু সেই তেনেস্থলত এজন মানুহৰ যেতিয়া 100 বিঘা মাটি থাকিব আৰু কিছুমান মানুহৰ কি মাটি নাই খেতি কৰিবলৈকে মাটি নাই তেনেস্থলত এই ভূদান মুভমেন্টৰ আন্ডাৰত কি কৰা গৈছিল যিবিলাক বহুত বেছি জমিনদাৰ বিলাকৰ সাৰপ্লাস মাটি আছিল তেওঁলোকে যাতে উইলিংলি ভলন্টাৰিলি কি কৰে তেওঁলোকৰ এক্সেস জমিন বিলাক কি কৰিছিলে বেলেগক দান কৰি দিছিল কিন্তু ইয়াৰ ক্ষেত্ৰতো বহুতখিনি মানে এইটো আপোনাৰ সাকসেসফুল নহল কাৰণ কি হৈছে জমিনদাৰ বিলাক এনেকুৱা বুদ্ধিয়ক আছিল না সিহঁতৰ যিবিলাক বঞ্জাৰ জমিন মানে যিবিলাক বেয়া জমিন আছিল না সেই জমিন বিলাক একচুৱেলি দান কৰিছিল যিবিলাকত মানে খেতি নহৈছিল সেইবিলাক তেনেকুৱা ধৰণৰ যিবিলাক বেয়া জমিন আছিল সেই জমিন বিলাক বেছিকে দান কৰি দিছিল ঠিক আছে এইটো ইমান এটা সাকসেসফুল নহল কিন্তু তথাপিতো সেই ইনিচিয়েটিভটো আমি শলাগিবলগীয়া যে এই কোনে আনিছিলে আচাৰ্য বিনোৱা ভাৱে আনিছিল 1951ত আৰু ইয়াৰ আন্ডাৰত কি কৰা গৈছিলে জমিনদাৰ বিলাকৰ যিবিলাক এক্সেস যিবিলাক লেণ্ড আছিল সেই লেণ্ড বিলাক গিফ্ট হিচাপে টেনেন্ট বিলাকক দি দিয়া গৈছিল কাৰণ ইয়াৰ আগলৈকে যিবিলাক টেনেন্ট বিলাক আছিল তেওঁলোকৰ কোনো কি নাছিলে জমিন নাছিলে তেওঁলোকে জমিনদাৰৰ আন্ডাৰত থকা জমিন বিলাকত কি হৈছে আধিয়া চিষ্টেমত খেতি কৰিছিলে নেক্সট যিটো মুভমেন্ট আছে সেইটো গ্ৰাম দান মুভমেন্ট সেইটো 1951 নহয় 1952ত আচাৰ্য বিনোৱা ভাৱেৰ ইনিচিয়েটিভতে গ্ৰাম দান মুভমেন্ট আছিলে ইয়াৰ আন্ডাৰত কি হৈছিলে জানেনে ইয়াত ভিলেজ গিফ্ট হৈছিল মানে এই যিবিলাক লেণ্ড আছিল লেণ্ড বিলাক ইণ্ডিভিজুৱেল পাৰ্চনক গিফ্ট কৰা হৈছিল ভিলেজখনক গিফ্ট কৰিছিল যাতে সেই ভিলেজখনে কি কৰিব পাৰে ভিলেজখনে তাক ইউজ কৰি পেলাই তেওঁলোকৰ এগ্ৰিকালচাৰ প্ৰডাকশ্যন ইম্প্ৰুভ কৰিব পাৰে ঠিক আছে এইটো হৈছে গ্ৰাম দান মুভমেন্ট এইটো কোনে ইনিচিয়েট কৰিছিলে আচাৰ্য বিনোৱা ভাৱে 1952ত ইনিচিয়েট কৰিছিলে এতিয়া টেনেন্সি ৰিফৰ্মছ এতিয়া আমি যদি চাওঁ যে লেণ্ড ৰিফৰ্মছৰ ক্ষেত্ৰত আমি কি চাব লাগিব এক নম্বৰতে চাব লাগিব আমি এবলিশ্যন অফ জমিনদাৰী 1951ত এক্ট আনিছিল এবলিশ্যন জমিনদাৰী ঠিক আছে 2 নম্বৰতে চাব লাগিব লেণ্ড সিলিং এক্ট আনিছিলে আপোনাৰ 1955ত ঠিক আছে টেনেন্সি ৰিফৰ্মছ আনিছিলে
কনসলিডেশন অফ ল্যান্ড হোল্ডিংস আনিছিলে ল্যান্ড হোল্ডিংস ওকে ল্যান্ড হোল্ডিং মার্কেট ৰিফৰ্ম আনিছিলে এই গোটেইবোৰ কিহৰ আন্ডাৰত পৰি যায় আপোনাৰ ল্যান্ড ৰিফৰ্মছৰ আন্ডাৰত পৰি যায় আৰু ল্যান্ড ৰিফৰ্মছৰ প্ৰবলেম আজিও সলভ হোৱা নাই ল্যান্ড ৰিফৰ্মছৰ প্ৰবলেম আজিও আছে আৰু ঠায়ে ঠায়ে ইয়াৰ এগেইনষ্টত প্ৰটেষ্ট কিছুমান হৈ থাকে ঠিক আছে এতিয়া টেনেন্সি ৰিফৰ্মছত একচুয়ালি কি হয় টেনেন্সিত কোনবোৰ পৰে জানেনে যিবিলাক মানুহে ধৰি লওক আধিয়াকে খেতি কৰিছিলে ধৰি লওক জমিনদাৰৰ মাটিত কোনোবা মানুহক দি দিলে যে তই ইমান বছৰ খেতি কৰ আৰু তাৰ কাৰণে কি কৰিছিলে এটা টেক্স দি থাকিব লগা আছিল কিন্তু সেই টেনেন্সি যিটো ৰাইটছ দিয়া আছিল খেতি কৰাৰ সেইটোত কিন্তু কোনো হেৰিডিটাৰী লিংক নাছিল যে সেই মানুহজন ঢুকোৱাৰ পিছত তেওঁ পুতেকে পাব বা এই টেনেন্সিৰ সেই যিমান বছৰ খেতি কৰিলেও সেই মাটিখিনি সেই মানুহজনৰ নহৈছিল অবভিয়াছলি কাৰ থাকিছিলে জমিনদাৰৰ থাকিছিলে চ' গভৰ্ণমেণ্টে কি আনিছিলে টেনেন্সি ৰিফৰ্মছ আনিছিল কিহৰ কাৰণে যাতে সেই টেনেন্টছ বিলাকক কি কৰিব পাৰি এটা সিকিউৰিটি প্ৰভাইড কৰিব পাৰি টেনেন্টছ বিলাকৰ যাতে ইম্প্ৰুভ মানে কণ্ডিশ্যন ফাইনেন্সিয়েল কণ্ডিশ্যনে হওক বা সোশ্যাল কণ্ডিশ্যনে হওক কি কৰিব পাৰি ইম্প্ৰুভ কৰিব পাৰি একচুয়ালি এই ইনিচিয়েটিভবোৰ না সোশ্যাল জাষ্টিছৰ ইনিচিয়েটিভ হয় কাৰণ আমি কি তেওঁলোকক ল্যান্ড প্ৰভাইড কৰিব বিচাৰিছো কাৰণ ল্যান্ডে হৈছে সবতকৈ বেছি কি ইম্পৰ্টেন্ট সেগমেন্ট হয় আমি জীয়াই থকাৰ কাৰণ মাটি নহলেতো আমি ক'তো থাকিব নোৱাৰো হয়নে সো মাটি নহলে আমি শস্য ক'ত গ্ৰো কৰিম মাটি নহলে আমি থাকিম ক'ত হয় সো ল্যান্ড হৈছে আমাৰ ইম্পৰ্টেন্ট এসপেক্ট হয় আমি জীয়াই থকাৰ কাৰণে আৰু সেইটো কাৰণে আমি কিহৰ আন্ডাৰত ধৰিব পাৰো সোশ্যাল জাষ্টিছৰ আন্ডাৰত ধৰিব পাৰো যাতে যিসকল টেনেন্টছৰ ৰাইটছ মানে কি কৰে ইনফ্লুৱেঞ্চ কৰা হৈছিল যিসকল টেনেন্টছে আপোনাৰ বেলেগৰ আন্ডাৰত এট্ৰচিটিজৰ আন্ডাৰত কাম কৰিব লগা হৈছে তেওঁলোকক কি কৰিব পাৰি তেওঁলোকৰ ৰাইটছ যাতে আমি কি কৰিব পাৰো প্ৰিজাৰ্ভ কৰিব পাৰো ঠিক আছে টেনেন্সি ৰিফৰ্মছ নেক্সট আমাৰ টপিকটো হৈছে সিলিংস অন ল্যান্ড হোল্ডিংস এটা সিলিংস মানে কি হয় ল্যান্ড হোল্ডিংছৰ সিলিং মানে কি সিলিং মানে হৈছে এটা লিমিট ঠিক আছে সিলিং মানে হৈছে এটা লিমিট এতিয়া মই অলৰেডি কৈ গৈছো যে জমিনদাৰ বিলাকৰ ওচৰত বহুত বেছি কি আছিলে মাটি আছিলে আৰু গোটেই মাটিৰ পৰিমাণবোৰ আমাক কি সেই এজন জমিনদাৰক নালাগিছিল আৰু সেইটো কাৰণে গভৰ্ণমেণ্টে লেণ্ড সিলিং এক্ট আনিছিল 1955ত আৰু ইয়াৰ মেইন উদ্দেশ্য আছে 1955ত আনিছিলে আৰু মেইন উদ্দেশ্য আছিলে যাতে আমাৰ কি কৰা ল্যান্ড হোল্ডিঙত এটা লিমিট লগোৱা যাতে আমাৰ যিবিলাক জমিনদাৰ আছিল জমিনদাৰ বিলাকৰ যাতে এটা নিৰ্দিষ্ট পৰিমাণৰ ল্যান্ড ৰাখিব পাৰে বাকি ল্যান্ড খিনি তেওঁলোকৰ পৰা লৈ পেলাই গভৰ্ণমেণ্টে ফোৰ্সফুলি তেওঁলোকৰ পৰা লৈ পেলাই কি কৰিব কাৰণ ভলুণ্টাৰীটো তেওঁলোকে নিদিয়ে তেওঁলোকৰ পৰা ফোৰ্সফুলি ল'ব লাগিব আৰু সেইবিলাক ফোৰ্সফুলি লৈ পেলাই কি কৰিব যিবিলাক ল্যান্ড নথকা টেনেন্ট বিলাক আছিল তেওঁলোকৰ মাজত ডিস্ট্ৰিবিউট কৰি দিব আৰু এক্সাম্পল তৰপে মই কৈছো যে মহাৰাষ্ট্ৰত এনেকুৱা আছিল যে আপোনাৰ যি সব মানে ৰাজ্যতে কি হৈছিলে ল্যান্ড সিলিংটো বেলেগ বেলেগকে ইমপ্লিমেন্ট কৰা গৈছিল কাৰণ এইটো আপোনাৰ কাৰ সাবজেক্ট হয় ষ্টেট সাবজেক্ট হৈ যায় আৰু সেইটো কাৰণে সব ৰাজ্যতে বেলেগ বেলেগকে ইয়াৰ ল্যান্ড সিলিং ইম্পেক্টটো কৰিছিলে আৰু বেলেগ বেলেগকে ইমপ্লিমেন্ট কৰা গৈছিল এতিয়া মহাৰাষ্ট্ৰৰ এটা এক্সাম্পল আছে যে মহাৰাষ্ট্ৰত কি কৰিছিলে যে মহাৰাষ্ট্ৰত কৈছিল যে এটা ফেমিলিৰ যেতিয়া আপোনাৰ যদি এগ্ৰিকালচাৰ ফিল্ডখন ইৰিগেটেড হয় ঠিক আছে মানে এডেবল হয় ইৰিগেটেড হয় তেতিয়া 7 একাৰ ৰাখিব পাৰে আৰু যদিহে নন ইৰিগেটেড হয় বা ইমানটা আপোনাৰ কি হয় ফাৰ্টাইল ল্যান্ড নহয় তেতিয়া 20 একাৰলৈকে ৰাখিব পাৰে তেনেকুৱাকে এটা ল্যান্ড সিলিং লগাই দিছিল তেনেকুৱাকে সেই যিটো মেথড লৈছিল সেই মেথডটো আপোনালোকে বাকিবিলাক ষ্টেটতো কল্পনা কৰি চাওক যে বাকিবিলাক ষ্টেটতো কি কৰিছিলে ল্যান্ড সিলিং আনিছিলে ল্যান্ড সিলিং এক্টৰ আন্ডাৰত কি কৰিছিলে মানুহবিলাকে যাতে আপোনাৰ কি তেওঁলোকে এক্সেছ এমাউন্ট অফ ল্যান্ড হোল্ডিং কৰিব নোৱাৰে কিন্তু ইয়াতো মানে আপোনালোকে মানুহবিলাক ইমান বদমাছ ইয়াতো মানুহবিলাকে এনেকুৱা কৰিছিলে যে কিছুমান জমিনদাৰে মানে নিজৰ ড্ৰাইভাৰৰ নামত ৰাখি দিছিল নিজৰ ঘৰৰ চাকৰ কাম কৰা মানুহৰ নামত দি দিছিল ৰিলেটিভছৰ নামত দি দিছিল কাৰণ তেওঁ নিজৰ নামত ৰাখিব নোৱাৰে বেলেগৰ নামত আল্টিমেটলি মাটিখিনি তেওঁৰে হৈ আছে কিন্তু কাৰ নামত আছে ড্ৰাইভাৰৰ নামত দি দিছে নিজৰ চাকৰ নামত দি দিছে বা ৰিলেটিভছৰ নামত দি দিছে ইভেন এনেকুৱা কেছো হৈছে যে তেওঁলোকে সেই জমিনখিনি ৰাখিবৰ কাৰণে গিৰিয়েক ঘৈণীয়েকে তালাক লৈছে ঠিক আছে তালাক লৈছে সেইটো জাষ্ট দেখুৱাবৰ কাৰণে গিৰিয়েক বেলেগ ঘৈণীয়েক বেলেগ কিন্তু আধা প্ৰপাৰ্টি ঘৈণীয়েকৰ নামত আধা প্ৰপাৰ্টি গিৰিয়েকৰ নামত কিন্তু একচুৱেলি তেওঁলোকক তালাক হোৱা নাই কিন্তু সেই যে টেকটিক ইউজ কৰিছে যাতে তেওঁলোকে ল্যান্ড সিলিংৰ পৰা লুপ হোলছ ব্যৱহাৰ কৰি কি কৰিব ল্যান্ডখিনি নিজৰ মাজত ৰাখিব পাৰে ঠিক আছে ল্যান্ড সিলিং এইটো এটা কি হয় ইম্পৰ্টেন্ট সেগমেন্ট হয় কিহৰ ল্যান্ড ৰিফৰ্মছৰ ঠিক আছে কনসলিডেশন অফ ল্যান্ড হোল্ডিংছৰ কথাত আমি ক'ব পাৰো যে ৰিঅৰ্গানাইজেশ্যন আৰু ৰিডিস্ট্ৰিবিউচন অফ ফ্ৰেগমেন্টেড ল্যান্ডছ ইনটু ওয়ান প্লট মানে মই কৈছিলো ন ধৰি লওক এইখন আপোনাৰ কি হয় এইখন আপোনাৰ ফিল্ড হয় ইয়াত এৰ মাটি এইখিনি বিৰ মাটি এইখিনি চিৰ মাটি ঠিক আছে এইখিনি আকৌ আপোনাৰ চিৰ মাটি এইখিনি আকৌ বিৰ মাটি এইখিনি এৰ মাটি
এইখিনি ধৰি লওক বিৰ মাটি এতিয়া জানো বিয়ে এনেকে খেতি কৰোঁতে দিগদাৰ নহব মানে এইফালে যদি আমি চাওঁ এইখিনি বোলে বিৰ মাটি এইখিনি বোলে আপোনাৰ চিৰ মাটি এইখিনি বোলে এৰ মাটি সো এনেকে খেতি কৰোঁতে প্ৰব্লেম নহব জানো আৰু সেইটো কাৰণে যদি আমি কি কৰিলোহেঁতেন আমি কনচলিডেট কৰি যদি এনেকুৱাকে এই পেটছটো এ লৈ ললে এই পেটছটো বি এ লৈ ললে তেনেকুৱাকে যদি আমি ৰিডিষ্ট্ৰিবিউট কৰি দিয়া হলে তেতিয়াহলে কি হয় মেকানাইজেশ্যনৰ ক্ষেত্ৰত হেল্প হ'ব ইয়াকে কৰিছিল কি লেণ্ড ৰিডিষ্ট্ৰিবিউচন বা ৰিঅৰ্গেনাইজেশ্যন কৰিছিল আৰু ইয়াত কনচলিডেশ্যন অফ লেণ্ড হোল্ডিংছ কৰিছিল কাৰণ কিয় যিবিলাক সৰু সৰু ফ্ৰেগমেন্টেড লেণ্ড থাকে ন সেই লেণ্ড বিলাকত ন সেই ফ্ৰেগমেন্টেড লেণ্ড বিলাকত আমি মেকানাইজেশ্যন বা মেকানিক টুল বিলাক ব্যৱহাৰ কৰাত বা টেকনলজি ইউজ কৰাত বহুত বেছি প্ৰব্লেম হৈ যায় আৰু তেতিয়া আউটপুট কম আহে আৰু যদি আমি ডাঙৰ লাৰ্জ লেণ্ড হোল্ডিং থাকে তাত আমি মেকানাইজেশ্যন ইজিলি কৰিব সেইটো কাৰণে গ্ৰীণ ৰিভলিউচনত যিবিলাক মানুহৰ যিবিলাক ফাৰ্মাৰৰ ডাঙৰ লাৰ্জ এৰিয়া আছিলে লেণ্ডৰ তেওঁলোকৰ কাৰণে বেনিফিচিয়েল হ'ল তেওঁলোক উপকৃত হ'ল আৰু যিখিনি আপোনাৰ স্মল ফাৰ্মাৰ্ছ আছে স্মল লেণ্ড হোল্ডিংছৰ তেওঁলোকৰ কোনো লাভ নহ'ল ঠিক আছে ইম্পেক্ট অফ লেণ্ড ৰিফৰ্মছ এতিয়া লেণ্ড ৰিফৰ্মছৰ ইণ্ডিয়াত লেণ্ড ৰিফৰ্মছৰ অলৰেডি পঢ়িলো যে ইমানখিনি লেণ্ড ৰিফৰ্মছ হ'ল চিলিং ইফেক্টৰ ওপৰত লেণ্ড ৰিফৰ্মছ হ'ল টেনেন্সি ৰিফৰ্মছ হ'ল এবলিউশ্যন অফ জমিনদাৰী হ'ল ঠিক আছে এইখিনি মেইনলি লেণ্ড ৰিফৰ্মছৰ ইম্পৰ্টেণ্ট ছেগমেণ্ট আৰু এই লেণ্ড ৰিফৰ্মছৰ পজিটিভ ইম্পেক্ট কি আছিলে এক নম্বৰতে ৰিডিউচ ইনইকুৱেলিটি ঠিক আছে ৰিডিউচ ইনইকুৱেলিটি কি ক'ব পাৰো যে আমাৰ কি হৈছিলে যে সেইটো সময়ত জমিনদাৰ বিলাকৰ যেতিয়া বহুত বেছি জমিন থাকিব আৰু টেনেণ্ট বিলাকৰ যেতিয়া জমিন নাথাকিব কাৰোবাৰ বোলে এবিঘা কাৰোবাৰ দুবিঘা কাৰোবাৰ নাই কাৰোবাৰ বোলে 10 বিঘা কাৰোবাৰ 100 বিঘা তেতিয়া আপোনাৰ ইকুৱেলিটি আছিল জানো নাছিল ন আৰু সেই ইনইকুৱেলিটিটো ৰিডিউচ কৰিবৰ কাৰণে এই লেণ্ড ৰিফৰ্মছ আনিছিল সো ইয়াত ক'ব পাৰো যে ৰিডিউচ ইনইকুৱেলিটি না ইনক্ৰিজ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি কাৰণ এতিয়া কি হৈছে এতিয়া চবেই নিজৰ জমিন হৈ গৈছে এতিয়া ধৰি লওক এনেকুৱা কথা হয় যে টেনেণ্ট এজনে জমিনদাৰৰ আণ্ডাৰত খেতি কৰি আছে সেইটো নিজৰ মাটি নহয় তেওঁ সেই মাটিখিনিক ভাল কৰিবৰ কাৰণে কিয় যত্ন ল'ব নলয় কিয় ল'ব কাৰণ সেই মাটিখিনি আজি তেওঁৰ হাতত আছে তেওঁ খেতি কৰি আছে কাইলৈ জমিনদাৰে বেলেগক দি দিব আৰু সেই মাটিখিনি তেওঁ পুতেকলৈও নাযায় তেতিয়াহ'লে সেই মাটিখিনি ইম্প্ৰুভ কৰাৰ কাৰণে তেওঁ কিয় যত্ন ল'ব কিন্তু সেই মাটিখিনি যদি তেওঁক দি দিয়া যায় তেতিয়াহ'লে তেওঁতো তাত যত্ন ল'ব আৰু যেতিয়া যত্ন ল'ব মাটিখিনি তেতিয়া মাটিৰ পৰা আউটপুটটো বাঢ়িব তেনেকুৱাকে আমি ক'ব পাৰো যে ইনক্ৰিজ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইম্প্ৰুভ লাইভলিহুডছ অবভিয়াছলি সেই মানুহখিনি যিখিনি মানে লেণ্ডলেছ লেবাৰ আছিল লেণ্ডলেছ পিজেন্টছ আছিল ফাৰ্মাৰ আছিল তেওঁলোকে যে লেণ্ড পাই গৈছে তেওঁলোকৰ কি আছে livelihood obviously improve হৈছে empowerment of marginalized communities আৰু স্পেশালি কাক ফোকাস কৰা গৈছিল SC ST এই কমিউনিটিক ফোকাস কৰা গৈছিল যে আমাৰ যি marginalized community আছে যিখিনি poor people আছে তেওঁলোকক কি কৰা গৈছিল ফোকাস কৰা গৈছিল obviously তেওঁলোকৰ কি হৈছিল empowerment হৈছিল আৰু social justice okay social justice হৈছিল কাৰণ কিহৰ কাৰণে মই যদি ক'ব যাওঁ কিছুমানে এতিয়া বেয়া পাব পাৰে কিন্তু একচুয়ালি এইটো ফ্যাক্ট হয় যিখিনি জমিনদাৰ আছিল না সেইখিনি জমিনদাৰ খিনি মেইনলি আপাৰ কাষ্টৰ আছিল ঠিক আছে জমিনদাৰ খিনি আপাৰ কাষ্টৰ আছিল মেইনলি আৰু জমিনদাৰ খিনি আপাৰ কাষ্টৰ থাকি পেলাই জমিনদাৰ খিনি কি কৰিছিলে যিখিনি লোৱাৰ কাষ্টৰ মানুহ আছিল বা SC ST মানুহ আছিল সেইখিনি কি কৰিছিলে এক্সপ্লইট কৰি আছিল ঠিক আছে এক্সপ্লইট কৰি আছিল আৰু সেই এক্সপ্লইটেশনৰ কাৰণে সেই মানুহখিনি কি আছিল অৱস্থা দিনক দিনে বেয়া হৈ গৈছিল কিন্তু যেতিয়া জমিনদাৰৰ পৰা মাটি কাঢ়ি পেলাই তেওঁলোকক দি দিয়া গ'ল লেণ্ড ৰিফৰ্মছ কৰা গ'ল টেনেন্সি ৰিফৰ্মছ আনিলে তেতিয়া কি হ'ল সেই SC ST কমিউনিটিৰ যিখিনি মানুহ আছিল যিখিনি এক্সপ্লইট কৰা গৈছিল অতদিনে তেওঁলোকৰো অৱস্থা কি আছে এম্পাৱাৰমেন্ট হ'ল ঠিক আছে আৰু এইটোৱে সোশ্যাল জাস্টিসও এনশিওৰ কৰিলে ক্লিয়াৰ এটা নেগেটিভ ইম্প্যাক্ট চাব লাগিব যে লেণ্ড ৰিফৰ্মছৰ পৰা কিছুমান নেগেটিভ ইম্প্যাক্ট আহি গ'ল লেণ্ড ৰিফৰ্মছৰ পৰা নেগেটিভ ইম্প্যাক্ট আছে ইনকমপ্লিট ইমপ্লিমেন্টেশন মানে ইমপ্লিমেন্টেশন কমপ্লিট হোৱা নাই কাৰণ মই কৈছো ন ইমপ্লিমেন্টেশনৰ কাৰণে কি লাগিব আপোনাৰ পলিটিক্যাল উইল লাগিব মানে সেই ষ্টেটখনৰ যেহেতু লেণ্ডটো আপোনাৰ কি হয় ষ্টেট সাবজেক্ট হৈ যায় সেই ষ্টেটখনৰ কি হয় ষ্টেটখনৰ গভৰ্ণমেন্টৰ পলিটিক্যাল উইল লাগিব আৰু ইয়াৰ ওপৰত যিবিলাক আমাৰ জমিনদাৰ্ছ আছিলে জমিনদাৰ্ছ বিলাক কি আছিলে সিহঁতৰ গোট আছিলে আৰু সিহঁতৰ যি অৰ্গানাইজেশ্যন আছিল অৰ্গানাইজেশ্যনে লেণ্ড ৰিফৰ্মছটোক মানে প্ৰপাৰলি ইমপ্লিমেন্ট কৰিব দিয়া নাছিল বাধা প্ৰদান কৰিছিল আজিও তেনেকুৱা কৰি থাকে ন আজিও কিছুমান যদি গভৰ্ণমেন্টে ফাৰ্ম লজ যেনেকৈ ফাৰ্ম লজৰ কেছটো গভৰ্ণমেন্টে যদি কিছুমান ভাল ইনিচিয়েটিভ আনিব ট্ৰাই কৰে তাত কিছুমানে উকসাই পেলাই কি কৰে তাত আপোনাৰ সেই ৰিফৰ্মছ বিলাক আনিব নিদিয়ে ঠিক আছে তেওঁলোকে নিজৰ স্বাৰ্থত এইটো আনিব নিদিয়ে সো ইমপ্লিমেন্ট ইনকমপ্লিট নহল ইনকমপ্লিট হৈ থাকিল ৰেজিষ্টেড ফ্ৰম লেণ্ডলৰ্ডছ অলৰেডি কৈছে যে লেণ্ডলৰ্ডছৰ যিবিলাক গোট আছিল তেওঁলোকৰ সংগঠন তেওঁলোকৰ থ্ৰুদি কি কৰিছিলে ৰেজিষ্টেন্স দিছিলে কমপ্লেক্সিটিজ ইন লেণ্ড ৰেকৰ্ডছ আৰু লেণ্ড ৰেকৰ্ডছ বিলাকৰ কমপ্লেক্সিটি বহুত আছিল কাৰণ সেইটো সময়ত ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছ নাছিল যেনেকৈ এতিয়া আজিৰ দিনত আমাৰ ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছৰ গভৰ্ণমেন্টে ইনিচিয়েটিভ আনিছে তেনেকুৱা ধৰণৰ কোনো ইনিচিয়েটিভ নাছিল আৰু তেতিয়া মানে মাটি এটুকুৰা কি হয় আমাৰ এতিয়া যদি আমি পৃথিৱীত চাব যাওঁ মেক্সিমাম
কাজিয়া মাটিৰ লগতে ৰিলেটেড হয়, কাৰণ মহাভাৰতৰ কিহৰ ক্ষেত্ৰতে হৈছিল, মাটিৰ লগতে ৰিলেটেড আছিল। এতিয়া মাটিৰ লগত মেক্সিমাম কাজিয়া এইটো কাৰণে হয় যে কোনো এটুকু মাটিটো লিখা নাথাকে, নাম লিখা নাথাকে, কাগজতে থাকিব, ঠিক আছে। তে কোনে কাগজ লৈ ফুৰিব, কোনো ডিজিটেলাইজ ৰেকৰ্ডিং সেইটো সময়ত নাছিল, আৰু তাৰ কাৰণে কি হৈছিলে, ডিজিটাইজ ৰেকৰ্ডিং নথকাৰ কাৰণে আপোনাৰ কমপ্লেক্সিটি কিছুমান জেনেৰেট হৈছিলে, যেতিয়া কি কৰা গৈছিলে, ইয়াৰ ওপৰত লেণ্ড ৰিফৰ্মছ অনা গৈছিলে, সেইবিলাক ইমপ্লিমেণ্ট কৰাত কিছুমান কমপ্লেক্সিটি জেনেৰেট হৈছিল। নেক্সট আছে লিমিটেড এক্সেছ টু ক্ৰেডিট এণ্ড লিমিটেড ৰিচোৰ্চেছ। এতিয়া সেইটো সময়ত কি আছিলে, আমাৰ মানুহবিলাক যদিও আমাৰ লেণ্ড ৰিফৰ্মছ আনিছিলে, লেণ্ড ৰিফৰ্মছৰ ওপৰত বেছি ফ'কাছ কৰিছিলে, কিন্তু ইয়াত ক্ৰেডিট বা মাৰ্কেট ফেচিলিটিৰ ওপৰত বেছি ফ'কাছ কৰা নাছিল ন। সেইটো কাৰণে কি আছিলে, যি আমাৰ ক্ৰেডিট ফেচিলিটি বা ৰিচোৰ্চ এভেইলেবিলিটিৰ ওপৰত লিমিটেশ্যন আছিল, সেই লিমিটেশ্যনটো কণ্টিনিউ আছে। নিউ চেলেঞ্জেছ কিছুমান ডেভেলপ হ'ল, মানে ধৰি লওক আমি ক'ব পাৰো যে নাক্সালিজমৰ কথা ক'ব পাৰো, লেণ্ড ৰিফৰ্মছৰ লগতে ৰিলেটেড হৈ গৈছিলে, ঠিক আছে। বা আমাৰ লেণ্ড একুইজিশ্যন কিছুমান হৈছিলে, যিবিলাকত গভমেণ্টে ধৰি লওক আমাৰ কিবা ডেম কনষ্ট্ৰাকশ্যন বা কনষ্ট্ৰাকশ্যনৰ কাৰণে কিছুমান আপোনাৰ হেৰি কৰিছিলে, বা কনষ্ট্ৰাকশ্যনৰ কাৰণে আপোনাৰ কি কৰিছিলে, লেণ্ড একুইজিশ্যন কৰিছিলে, তাৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ চিকিউৰিটি থ্ৰেটছ প্ৰব্লেম কিছুমান ক্ৰিয়েট হ'ল। বা অলৰেডি মই যি কৈছো লেণ্ড হোল্ডিঙৰ ক্ষেত্ৰত যেতিয়া আমি লিমিট লগাই দিছিলো, তেতিয়া কি কৰিছিলে সিহঁতি, বেলেগ ফ্ৰেণ্ডছৰ নামত, ৰিলেটিভছৰ নামত, তেনেকুৱা ধৰণৰ লুপ হোলছ বিলাক ব্যৱহাৰ কৰি সিহঁতি কি কৰিছিলে, আপোনাৰ লেণ্ড বিলাক বেলেগৰ মাজত ডিষ্ট্ৰিবিউট আল্টিমেটলি নিজৰ লগতে ৰাখিছিল। তেনেকুৱা ধৰণৰ লুপ হোলছ বিলাক আঁতৰোৱাত বা তেনেকুৱা যিবিলাক টেকটিক ইউজ কৰিছিল, সেইবিলাক কি হৈছিলে, নিউ চেলেঞ্জ কিছুমান পজেছ কৰিছিলে, ঠিক আছে। এতিয়া আমি চাম লেণ্ড চিলিং এক্ট 1955। অলৰেডি মই কৈ আহিছো লেণ্ড চিলিং এক্টৰ কথা। চিলিং মানে কি কৈছিলো, চিলিং মানে লিমিট লগোৱা, মানে লেণ্ড হোল্ডিং এজন মানুহৰ বা এটা ফেমিলি কিমান থাকিব পাৰে তাৰ ওপৰত লিমিট লগোৱাটোক চিলিং বুলি কোৱা হয়, ঠিক আছে। লেণ্ড চিলিং এক্টৰ কি ফিচাৰ্ছ আছিল, চিলিং লিমিট, ইয়াত এটা চিলিং লিমিট দিছিল, আৰু চিলিং লিমিটটো আপোনালোকে কিমান লিমিট আছে বুলি জানিব নালাগে, কাৰণ প্ৰত্যেক ষ্টেটতে বেলেগ বেলেগ আছে। যেনেকে মহাৰাষ্ট্ৰৰ উদাহৰণটো দিছিলো, আৰু সেইটো কাৰণে প্ৰত্যেক ষ্টেটতে বেলেগ বেলেগ আছিল। চাৰপ্লাছ লেণ্ড, যিবিলাক চাৰপ্লাছ লেণ্ড আছিলে, যিবিলাক এজন মানুহক দৰকাৰ নাই, সেই লেণ্ড বিলাক কি কৰিছিলে, ডনেট কৰি দিয়া গৈছিলে। নেক্সট আছিল এক্সেম্পচনছ, কিছুমান কেটেগৰী পাৰ্চনক কি কৰিছিলে, যেনেকে মন্দিৰৰ মাটিৰ কথা ক'ব পাৰো, তেনেকুৱা বিলাক কি কৰা গৈছিলে, এক্সেম্প কৰা গৈছিলে। আৰু কম্পেনচেশ্যন, আৰু যিবিলাক জমিনদাৰৰ পৰা লেণ্ড বিলাক লোৱা গৈছিল, তাৰ এগেইনষ্টত গভৰ্ণমেণ্টে কি কৰিছিল, কম্পেনচেশ্যন দিছিল। এতিয়া যে আপোনালোকে দেখে যে হাইৱে এটা বনালে, সেইখিনি ৰাস্তা কাৰোবাৰ ঘৰ ভাঙা গ'ল, কাৰোবাৰ ৰাস্তা ভাঙা গ'ল, তেতিয়া কি হয়, গভৰ্ণমেণ্টে কম্পেনচেশ্যন দিয়ে ন। সেইটো সময়তো যেতিয়া জমিনদাৰ বিলাকৰ পৰা মাটিবোৰ লৈছিলে, তেতিয়া গভৰ্ণমেণ্টে কি দিছিলে, কম্পেনচেশ্যন দিছিলে, ঠিক আছে। এইটো এটা ইনিচিয়েটিভ আছে। নেক্সট আছে যে ইয়াৰ ইম্পেক্ট কি আছিল, ঠিক আছে। লেণ্ড চিলিং এক্ট 1955ৰ ইম্পেক্ট কি আছিল। ফাৰ্ষ্ট ইম্পেক্টৰ কথা ক'ব পাৰো যে ৰিডিষ্ট্ৰিবিউচন অফ লেণ্ড, ঠিক আছে। ৰিডিষ্ট্ৰিবিউচন অফ লেণ্ড কিয়, কাৰণ লেণ্ড চিলিং এক্টৰ আণ্ডাৰত কি কৰিছিলে, আমাৰ যিবিলাক ধৰি লওক আমাৰ যিবিলাক জমিনদাৰ আছিল, জমিনদাৰ বিলাকৰ যিমানবোৰ মাটি আছিল, মাটিবিলাক কি কৰে, যিবিলাক তেওঁলোকৰ চাৰপ্লাছ আছিল, এক্সেছ আছিল, যিবিলাক তেওঁলোকক নালাগে, সেই মাটিবিলাক লৈ লৈছিল, লৈ পেলাই কাৰ মাজত ৰিডিষ্ট্ৰিবিউট কৰিছিল, যিবিলাক লেণ্ডলেছ লেবাৰ আছিল, লেণ্ডলেছ লেবাৰ বিলাকৰ মাজত ৰিডিষ্ট্ৰিবিউট কৰিছিলে। আৰু সেইটো কাৰণে কি আছে, ইয়াৰ ইম্পেক্ট এটা চাব খুজিছিলে, ইয়াৰ ইম্পেক্ট এটা হ'ল যে লেণ্ড ডিষ্ট্ৰিবিউচন ৰিডিষ্ট্ৰিবিউচন হৈছিল, যাতে সেই লেণ্ডলেছ লেবাৰ খিনিও কি পায়, লেণ্ড পায়, ঠিক আছে। নেক্সট আছে ৰিডিউচ ইনইকুৱেলিটি, অকে। নেক্সট আছে ইনক্ৰিজ এগ্ৰিকালচাৰেল প্ৰডাকশ্যন আৰু এম্পাৱাৰমেণ্ট অফ মাৰ্জিনেলাইজ কমিউনিটিজ। এইকেইটা অলৰেডি আমি আগতো ডিছকাছ কৰি আহিছো। চ' লেণ্ড চিলিং এক্টৰ আণ্ডাৰটো লেণ্ড ৰিফৰ্মছত মানে কি, লেণ্ড চিলিং এক্ট মানে লেণ্ড ৰিফৰ্মছৰ এটা পাৰ্ট হয়। চ' ইয়াৰ আণ্ডাৰটো এই চিম কি হৈছে, পজিটিভ ইম্পেক্ট কেইটা আহিছে। এতিয়া নেক্সট আমি চাম কুমাৰপ্পা কমিটি 1948, অকে। নেক্সট আমি চাম ভাৰ্গৱা কমিটি 1974। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কুমাৰপ্পা কমিটি 1948 চাই আহিছিলো, কিন্তু এতিয়া কুমাৰপ্পা কমিটিৰ পিছত আমি চাম ভাৰ্গৱা কমিটি 1974। একচুৱেলি যিমানবোৰ কমিটি গঠন কৰা গৈছিলে, কমিটি বিলাকৰ মেইন উদ্দেশ্য আছিলে যে আমাৰ লেণ্ড ৰিফৰ্মছত কেনেকে লেণ্ড ৰিফৰ্মছ কৰিব পাৰি, কি মানে প্ৰভিজনছ আনিব পাৰি, আৰু তেওঁলোকৰ মেজৰ ৰিকমেণ্ডেশ্যনো ছেম আছিল। কি আছিলে, টেনেন্সি ৰিফৰ্মছ, লেণ্ড চিলিং, তাৰপিছত আপোনাৰ কি আছিলে, কনচলিডেশ্যন অফ লেণ্ড হোল্ডিং, সেইবিলাকে ছেম ৰিকমেণ্ডেশ্যন তেওঁলোকে দি আছে, আৰু কোঅপাৰেটিভ ফৰ্ম কৰা, ঠিক আছে। এতিয়া ভাৰ্গৱা কমিটি কেতিয়া ফৰ্ম কৰা হৈছিল, 1974ত তেওঁলোকে কি কৈছিল, ৰিপৰ্ট ছাবমিট কৰিছিল, আৰু কেতিয়া ফৰ্ম কৰিছিল, 1973ত ফৰ্ম কৰা গৈছিলে, ঠিক আছে। ইয়াৰ কি ৰিকমেণ্ডেশ্যন খিনি যদি চাওঁ, লেণ্ড চিলিং, অকে, মই কৈছো ন লেণ্ড চিলিঙৰ ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন দিছিল, কনচলিডেশ্যন অফ লেণ্ড হোল্ডিংছৰ ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন দিছিল,
কোঅপাৰেটিভ ফাৰ্মিং, ঠিক আছে, কোঅপাৰেটিভ ফাৰ্মিঙৰ কথা কৈছিল, যাতে আমি এটা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰি তেওঁলোকে যাতে গোটেই ফাৰ্মাৰ্ছবিলাকে লগ লাগি যাতে খেতি কৰে। আৰু কোঅপাৰেটিভ ফাৰ্মিং কেনেকুৱা এৰিয়াত মানে প্ৰযোজ্য হয়, মানে বেনিফিচিয়েল হয় জানে, যিবিলাকত স্মল লেণ্ড হোল্ডিংছ আছে, ফ্ৰেগমেণ্টেড লেণ্ড হোল্ডিংছ আছে। ধৰি লওক এজন মানুহে এইখিনিতে কথাটো কৈছো, এজন মানুহে আপোনাৰ ধান খেতি কৰিলে, কাষৰ মানুহজনে ঘেঁহু খেতি কৰিলে, আকৌ সিফালৰ মানুহজনে সৰিয়হ খেতি কৰিলে, কিবা লাভ আছে? সৰু সৰু মাটি কৰি আছে। কিন্তু তাতকে যদি কোঅপাৰেটিভ ছ'চাইটি এটা গঠন কৰি ডাঙৰ এৰিয়াতে তেওঁলোকে লৈ পেলাই যদি গোটেই মাটিখিনিতে তেওঁলোকে কি কৰে, এটা খেতি কৰি পেলাই যাতে এটা হিচাপত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিলে তেওঁলোকৰ মাজত তেতিয়া বেছি বেনিফিচিয়াৰী হৈ যাব। চ' ইয়াত কি আছে, কোঅপাৰেটিভ ফাৰ্মিঙত ফ'কাছ কৰিছিলে। টেনেণ্ট প্ৰটেকশ্যন, এগ্ৰিকালচাৰ লেবাৰ প্ৰটেকশ্যন, লেণ্ড ৰেকৰ্ড মডাৰ্নাইজেশ্যন এণ্ড স্পেচিয়েল ফ'কাছ অন SC ST। চ' চেম বস্তু, চেম কথা, জাষ্ট কমিটিবিলাকে একেখিনি বস্তুকে ৰিকমেণ্ড কৰি আছে এইটো কাৰণে, কাৰণ সেইবিলাক প্ৰপাৰলি ইমপ্লিমেণ্ট হ'ব পৰা নাই ন। নেক্সট আছে ইম্পেক্ট। ইয়াৰ পৰা ইম্পেক্ট কি হ'ল, লেণ্ড ৰিফৰ্মছ এক্সিলাৰেশ্যন, যি ৰিফৰ্মছ হৈছিলে তাৰ পৰা আৰু এক্সিলাৰেট হ'ল। ইনক্ৰিজ ফ'কাছ অন স্মল ফাৰ্মাৰ্ছ এণ্ড লেবাৰ্ছ এণ্ড ইম্প্ৰুভ এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি, ঠিক আছে। নেক্সট আছে হনুমন্থা ৰাও কমিটি 1979। কি চালো এটা, ভাৰ্গৱা কমিটি। হনুমন্থা ৰাও কমিটিও চেম। হনুমন্থা ৰাও কমিটিও কিহৰ কাৰণে ফৰ্ম কৰিছিলে, আপোনাৰ লেণ্ড ৰিফৰ্মছৰ কাৰণে ফৰ্ম কৰিছিলে। আৰু 1972 ফৰ্ম কৰা গৈছিলে এই কমিটিখন। আৰু এই কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল, কি ৰিকমেণ্ডেশ্যন, ইয়াত কি আছিল, লেণ্ড চিলিং চেম, কনচলিডেশ্যন অফ লেণ্ড হোল্ডিংছ, কোঅপাৰেটিভ ফাৰ্মিং, টেনেণ্ট প্ৰটেকশ্যন, এগ্ৰিকালচাৰ লেবাৰ প্ৰটেকশ্যন, লেণ্ড ৰেকৰ্ড মডাৰ্নাইজেশ্যন এণ্ড স্পেচিয়েল ফ'কাছ অন SC ST এণ্ড উইকাৰ ছেকশ্যনছ। চ' হনুমন্থা কমিটিৰো চেম ৰিকমেণ্ডেশ্যন আছিল, কাৰণ তেওঁলোকৰ সেই যিবিলাক ৰিকমেণ্ডেশ্যন আছিল তেতিয়ালৈকে সেইবিলাক কি আছিলে, প্ৰপাৰলি ইমপ্লিমেণ্ট বা চল্ভ হোৱা নাছিল। ইম্পেক্ট কি পৰিলে, লেণ্ড ৰিফৰ্ম এক্সিলাৰেশ্যন হ'ল, ইনক্ৰিজ ফ'কাছ অন স্মল ফাৰ্মাৰ্ছ এণ্ড লেবাৰ্ছ হ'ল, আৰু ইম্প্ৰুভ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি, ঠিক আছে। চ' ইমানখিনি আছিল লেণ্ড ৰিফৰ্মছ। আমাক আৰু ইয়াতকৈ বেছি লেণ্ড ৰিফৰ্মছৰ বিষয়ে নালাগে, লেণ্ড ৰিফৰ্মছৰ বিষয়ে ইমানখিনি জানিলে হ'ল। খালি আপোনালোকে কি কৰিব, আপোনালোকৰ যিখিনি মডাৰ্ণ মানে প্ৰেজেণ্টত যিবিলাক লেণ্ড ৰিফৰ্মছৰ লগত ডেভেলপমেণ্ট হৈছে, সেই ডেভেলপমেণ্টখিনি আপোনালোকে এবাৰ চাই ল'ব। সেই কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি সেইখিনি আপোনালোকে চাই ল'ব। পিছত যেতিয়া আমি আপোনালোকক পঢ়াম আমাৰ কৰ্চত, তেতিয়া আমি সেইবিলাক লেণ্ড ৰিফৰ্মছখিনিক আমি কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি পেলাই পঢ়াম। কিন্তু এইটো জাষ্ট পষ্ট মডাৰ্ণ পিৰিয়ডত কেনেকুৱা চিনেৰি আছিল লেণ্ড ৰিফৰ্মছৰ, তাৰ ওপৰতহে এটা ভিডিঅ' আছিল। চ' ইমানখিনি আছিল। মোক যদি কিবা আপোনালোকৰ ডাউট আছে, ক'ব লগা থাকে, চ' এইটো মোৰ ইমেইল, ইয়াত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। চ' আজিলৈ আহোঁ, ধন্যবাদ।